গুড ইভিনিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত চালাজিয়ন বেমাৰটোৰ বিষয়ে অকণমান তেনেকৈ ক'ম আৰু মোৰ এজন পেচেণ্ট যিগৰাকী মানে এতিয়া দৰৱ খাই বা মেডিচিনছ খাই সম্পূৰ্ণৰূপে সুস্থ হৈছে, তেওঁৰ এটা ফিডবেক ল'ম। চালাজিয়ন বুলি ক'লে সেইটো সাধাৰণতে আমাৰ আইলিড মানে চকুৰ ওপৰৰ পটা আৰু তলৰ পটাত সৰু সৰু কিছুমান টেমুনা ডেভেলপ হয় আৰু সেইটো লাৰিবলৈ বা লাৰি পিটিকি চালে অলপ হাৰ্ড টাইপৰ লাগে। অপথেলমলজিষ্ট বা চকু ডক্টৰৰ তাত গ'লে তেওঁলোকে সাধাৰণতে এইটো চাৰ্জিকেল ইণ্টাৰভেনশ্যনৰ কথা কয় আৰু বহুত পেচেণ্ট তেনেকুৱা থাকে যিসকলে মানে চাৰ্জাৰী কৰিবলৈ অকণমান তেওঁলোকে সমীহ কৰে আৰু অল্টাৰনেট ট্ৰিটমেণ্ট অপশ্যন তেনেকৈ তেওঁলোকে বিচাৰি থাকে, কিবা তেনেকুৱা মেডিচিনেদি বস্তুটো ভাল হয় নে নহয় তেনেকুৱা। এইটো একচুৱেলি এটা সৰু টিউমাৰ টাইপৰ হয়, সৰু টেমুনা টাইপৰ, হাৰ্ড লাগে লাৰিবলৈ, কনচিষ্টেঞ্চিটো হাৰ্ড হয় আৰু এইটো আমাৰ চকুত আইলিডত কিছুমান গ্লেণ্ডছ থাকে যিবিলাকক টাৰ্চিয়েল গ্লেণ্ড বা মেইবমিয়ান গ্লেণ্ড বুলি কয় আৰু সেই গ্লেণ্ড বা গ্ৰন্থিৰ পৰা অইলি ছাবষ্টেঞ্চ কিছুমান ওলায় আৰু সেই অইলি ছাবষ্টেঞ্চক মেইবাম বুলি কোৱা হয়। সেইটোৱে মানে আমাৰ চকুৰ পানীটো মানে শুকাই নোযোৱাকৈ ধুনীয়াকৈ বস্তুটো মানে কি আৰু মইষ্ট কৰি কেনে ৰাখে। আদাৰৱাইজ আমাৰ চকু পানীবোৰ তেনেকৈ ইভাপৰেট হৈ গ'ল হয়। কেতিয়াবা এই গ্ৰন্থিবোৰ তেনেকৈ ব্লকড হৈ গ'লে তাত এনেকুৱা সৰু টেমুনাৰ নিচিনা হয়, কেতিয়াবা সেইটো অলপ ডাঙৰো হৈ যায় আৰু এই টেমুনাবোৰে যথেষ্ট মানে অস্বস্তি দিয়ে। মোৰ ওচৰত এগৰাকী পেচেণ্ট আহিছিলে সাগৰিকা বৰা। চ' তেওঁ ডিচেম্বৰ মাহত তেনেকৈ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিছিলে। তেওঁৰ কেইবাটাও আছিলে, মাল্টিপল মানে চালাজিয়ন আছিলে, তেওঁৰ ৰাইট আইলিডতো আছিলে আৰু লেফ্ট আইলিডতো আছিলে আৰু আফটাৰ 3 to 4 months অফ ট্ৰিটমেণ্ট তেওঁ এতিয়া সম্পূৰ্ণৰূপে সুস্থ। তেওঁৰ লগত এটেণ্ডেণ্ট এগৰাকী আহে, তেওঁৰ পৰা এটা ফিডবেক লৈছোঁ যে আমাৰ ইয়াতে ট্ৰিটমেণ্টখিনি কৰি কেনে কেনেকুৱা পাইছে। চ' অভাৰ টু হিম। একচুৱেলি কি হৈছে, ছাৰৰ তাত মই আগতে ট্ৰিটমেণ্ট লৈছোঁ বেলেগ বেমাৰৰ। তেতিয়া আৰু মোৰ কলিগ আছিলে সাগৰিকা বৰা, তাইক মই ছাৰৰ কথা কৈছিলোঁ। ছাৰৰ তাত আহি তাইৰ যিটো প্ৰব্লেম আছিল চকুৰ, সেইটো আপোনাৰ মানে ধৰক এবছৰৰ ওপৰ হৈছিলে। বেলেগ ডক্টৰৰ তাত দেখাইছিল কিন্তু ছাকচেছ হোৱা নাছিল। এইটো মানে খালেও নকমে। লাষ্টত ডাক্তৰে কৈছিলে যিটো অপাৰেশ্যন কৰিব লাগিব। হয়, মানে বহুত ডাঙৰ হৈ গৈছিল, দাঁত মানে পূৰা টান হৈ থাকে, শিলৰ নিচিনা। সেইটো মানে আপোনাৰ ভয়ে লগা হৈ গৈছিলে। তাৰপাছত ছাৰৰ তাত আহিল, মই কোৱাত ছাৰে দৰৱ দিলে। ফাৰ্ষ্ট 30 দিনৰ দৰৱ দিলে, অলপ কমিল। তাৰপিছত আকৌ 30 দিনৰ পাছত আহিল। তেনেকৈ এতিয়ালৈকে 4 বাৰ খালে, 4 মাহ। এতিয়া সম্পূৰ্ণ মানে ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া পূৰা নাই আৰু মানে পূৰা ধুনীয়া হৈ গ'ল, ভাল হৈ গ'ল। সেইকাৰণে ছাৰক বহুত বহুত ধন্যবাদ।